মৰমৰ শিক্ষাৰ্থীসকল আমি সমতল ক্ষেত্ৰৰ পাঠটো পঢ়ি আছো আজি আমি তাতে বৃত্তৰ কালি আৰু পৰিসীমাৰ বিষয়ে পঢ়িম তোমালোকৰটো বৃত্তটো কি বস্তু আছিল মনত আছে নিশ্চয় বৃত্তটো কি আছিল এটা নিৰ্দিষ্ট বিন্দুৰ পৰা সমদূৰত থকা কিছুমান বৃত্তৰ সমষ্টিটোৱে হৈছে তোমালোকৰ বৃত্ত আৰু সেই নিৰ্দিষ্ট দূৰত্বটোক আমি কৈছিলো ব্যাসাৰ্ধ আৰু নিৰ্দিষ্ট বিন্দুটোৰ নাম আছিল কেন্দ্ৰ গতিকে তোমালোকে এতিয়া আমি কিন্তু ইয়াতে কালি আৰু পৰিসীমাৰ বিষয়েহে পঢ়িম হা তোমালোকৰ প্ৰথমতে মই যদি পৰিসীমা মানে পৰিধি বুলি কওঁ আমি বৃত্তৰ ক্ষেত্ৰত পৰিধিৰ প্ৰতিশব্দ হৈছে তোমালোকৰ সাৰ্কামফাৰেন্স তোমালোকে দেখিছা যে বৃত্তৰ পৰিধি মানে কি তোমালোকে যদি এটা বৃত্ত আঁকিলা যিকোনো এটা বৃত্ত লোৱা বৃত্তটোৰ পৰিসীমাটো তুমি এডাল ৰছীৰ সহায়ত জুখি ললা ধৰা আৰু সেই বৃত্তটোৰে তুমি ব্যাসটো জুখি লোৱা মানে কেন্দ্ৰৰ পৰা দুটা বিন্দু সংযোগী ৰেখাখণ্ডটো লোৱা তাৰ জোখা আৰু জুখি পেলে যদি তুমি হেতক পৰিধিক তুমি ব্যাসৰে হৰণ কৰা তুমি যিকোনো বৃত্তৰ ক্ষেত্ৰত যেটো মান পাবা বেলেগ এটা বৃত্তৰ ক্ষেত্ৰটো সেই মানটো একেই থাকিব মানে যিকোনো ব্যাসৰ যদি তুমি বৃত্ত লোৱা আৰু বৃত্তটোৰ পৰিধিটোক অৰ্থাৎ পৰিসীমা মানে কি চাৰিটা সীমাৰ যোগ মুঠ সীমাৰেখাৰ দৈৰ্ঘ্য সেই সীমাৰেখাৰ দৈৰ্ঘ্যটোক যদি তুমি ব্যাসৰে হৰণ কৰা সেইটো সদায় এটা ধ্ৰুৱক অৰ্থাৎ একে থাকে যাক আমি একে থাকা মানে ধ্ৰুৱক বুলি ক'লো আৰু সেই ধ্ৰুৱকটোক আমি বুজাও পাইৰে গতিকে মই ইয়াতে সেইকাৰণে লিখি দিছোঁ যিকোনো এটা বৃত্তৰ পৰিধিৰ প্ৰতিশব্দ হৈছে সাৰ্কামফাৰেন্স মই লিখি দিছোঁ বাৰু বৃত্তটোৰ ব্যাসৰে হৰণ কৰিলে ভাগফলটো সদায় একে থাকে আৰু সেইটো হৈছে কি এটা ধ্ৰুৱক সংখ্যা ভাগফলটো একে থাকে আৰু সেইটো হৈছে তোমালোকৰ ধ্ৰুৱক সংখ্যা আৰু সংখ্যাটো হ'ল তোমালোকৰ আই সেইটো কথা মন কৰা হা গতিকে আমি এতিয়া কি পালোঁ তেনেহ'লে ইয়াত মই চিম্বলিকেলি লিখিব পাৰোঁ অৰ্থাৎ মই এনেকৈ লিখিব পাৰোঁ অৰ্থাৎ যদি মই পৰিধিক হৰণ কৰিলোঁ কিহেৰে ব্যাসৰে পৰিধিক যদি মই ব্যাসৰে হৰণ কৰোঁ তেনেহ'লে মই এটা কনষ্টেণ্ট পাম পাই সেইটো কথা মন কৰা এতিয়া পৰিধিৰ প্ৰতিশব্দটো মই লিখি দিছোঁ পৰিধিৰ প্ৰতিশব্দটো হৈছে সাৰ্কামফাৰেন্স হা আৰু পৰিধিটোক আমি ধৰা চিম্বলিকেলি ৰিপ্ৰেজেণ্ট কৰিছোঁ চিৰে আৰু যদি ডিটো হৈছে তোমালোকৰ ব্যাসৰ প্ৰতিশব্দটো মই লৈছোঁ ডায়ামিটাৰ এতিয়া মই এইটো কেনেকৈ চিম্বলিকেলি লিখিব পাৰোঁনে C/D = পাই গতিকে যদি আমি এইটো চিম্প্লিফাই কৰোঁ বা ক্ৰছ মাল্টিপ্লাই কৰোঁ তেতিয়া মই লিখিব পাৰোঁ C = πD হয়নে ইফালে D মানে হ'ল ব্যাস আৰু তোমালোকে জানা যে ব্যাস হৈছে ব্যাসাৰ্ধৰ দুগুণ হয়নে গতিকে যদি মই D ঠাইত তুমি R মানে যদি মই ব্যাসাৰ্ধ লিখোঁ টুৱাইচ R হৈ যাব কাৰণ R হৈছে তোমালোকৰ য'ত মই R ধৰিছোঁ ব্যাসাৰ্ধ মানে ৰেডিয়াছ গতিকে তুমি এটা কি গম পালা বৃত্তৰ পৰিধিৰ যিটো সূত্ৰ পালা পৰিধি মানে সাৰ্কামফাৰেন্স অফ আ সাৰ্কেল পৰিধি মানে পৰিসীমাটোকে আমি বৃত্তৰ ক্ষেত্ৰত তোমালোকৰ পৰিধি বুলি কওঁ চ' দিছ ইজ ইকুৱেল টু হোৱাট টুৱাইচ পাই ইনটু R আৰু Rটো কি বস্তু টুৱাইচ পাই ইনটু বৃত্তৰ ব্যাসাৰ্ধ তাৰমানে বৃত্তৰ ব্যাসাৰ্ধ যদি দিয়া থাকে আমি ব্যাসাৰ্ধৰ দৰে লিখিব পাৰোঁ বা ব্যাসাৰ্ধ দিয়া থাকিলেও পাৰিম ডায়ামিটাৰ অৰ্থাৎ ব্যাস দিয়া থাকিলেও আমি বৃত্তটোৰ পৰিধি উলিয়াব পাৰিম হ'ব এতিয়া মই মাত্ৰ বৃত্তৰ কালিৰ সূত্ৰটো মনত ৰাখিলেই হ'ল ডিৰাইভেশ্যন তোমালোকক ইয়াতে নালাগে গতিকে মই কালিৰ সূত্ৰটো লিখি দিওঁ বৃত্তৰ কালি হৈছে তাৰমানে এৰিয়া অফ আ চাৰ্কল হা বৃত্তৰ কালি তাৰ সূত্ৰটো হ'ল πr², য'ত R হৈছে তোমালোকৰ বৃত্তটোৰ ব্যাসাৰ্ধ আৰু যদি মই ইয়াতে যদি ডি টাৰ্মছত লিখোঁ এতিয়া মষ্টলি ইউজ কৰোঁ আৰু তোমালোকে জানা এইটো মানে ডায়ামিটাৰ এইটো অলৰেডি মই চিম্বল একেটা ইউজ কৰিছোঁ গতিকে ইয়াৰ পৰা মই লিখিব পাৰোঁ R = D/2 ব্যাসৰে হৰণ কৰি ব্যাসক 2ৰে হৰণ কৰি লিখিব পাৰোঁ গতিকে মই ইয়াৰ ঠাইত তেনেকৈও লিখিব পাৰোঁ D/2 হোল স্কুৱেৰ আৰু এককটো সদায় হ'ব বৰ্গ একক এইটোতো বৰ্গ এককে আহিব গতিকে তোমালোকে এটা সূত্ৰ মাত্ৰ মনত ৰাখিবা য'ত তোমালোকে বৃত্ত এটাৰ ব্যাস জানিলে বা ব্যাসাৰ্ধ জানিলে তোমালোকে সহজতে বৃত্তটোৰ কালি আৰু পৰিধি উলিয়াব পাৰিবা এতিয়া মই তোমালোকক ইয়াৰ অনুশীলনীটো লৈ যাওঁ হা অনুশীলনী তোমালোকৰ হৈছে 12F মই প্ৰথম প্ৰশ্নটো তোমালোকক লিখি দিছোঁ তলৰ বৃত্ত কিছুমানৰ ব্যাসাৰ্ধ দিয়া আছে 1 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ তোমালোকৰ অনুশীলনীটো হৈছে 12F লিখিছোঁ দেই অনুশীলনী 12F অ'কে চ' মই প্ৰথম প্ৰশ্নটো লিখিছোঁ তলত বৃত্ত কিছুমানৰ ব্যাসাৰ্ধ দিয়া আছে
তলত বৃত্ত কিছুমানৰ বহুত কুৱেশ্যন দিয়া আছে মই দুটা এটা কৰি দিওঁ কিছুমানৰ ব্যাসাৰ্ধ দিয়া আছে তোমালোকৰ প্ৰশ্নটো অকল কালি বুলি কৈছে মই কালি পৰিসীমা দুইটা উলিয়াব শিকি লওঁ দেই বৃত্তবোৰৰ কালি আৰু পৰিসীমা নিৰ্ণয় কৰা বা উলিওৱা দেই 3 নম্বৰ প্ৰশ্নটো তোমালোকক উলিয়াব দিছে পৰিসীমাৰ কথা কৈছে বা পৰিধি বুলিও ক'ব পাৰা দেই পৰিসীমা তোমালোকক কৈলো মই ইতিমধ্যে একেই কথা ৰিপ্ৰেজেণ্ট কৰে সো কুৱেশ্যন নম্বৰ 1 টোত আছে তোমালোকৰ 4 সেন্টিমিটাৰ এতিয়া কি দিয়া আছে তোমালোকে মন কৰা বৃত্তটোৰ ব্যাসাৰ্ধ দিয়া আছে হয়নে গতিকে সমাধানৰ কাৰণে আমি প্ৰথমতে লিখি লওঁ কি দিয়া আছে বৃত্তৰ ব্যাসাৰ্ধ তোমালোকক দিয়া আছে ব্যাসাৰ্ধটো মই আৰেদি বুজাওঁ 4 সেন্টিমিটাৰ ঠিক আছে গতিকে মই বৃত্তৰ কালি উলিয়াওঁ আৰু পৰিসীমা উলিয়াম হা গতিকে বৃত্তটোৰ পৰিধি বা পৰিসীমা পৰিধি বুলিয়ে লিখিছোঁ বাৰু বা পৰিসীমা একেই কথা ফৰ্মুলাটো হ'ল টুৱাইচ পাই আৰ সূত্ৰটোত মাত্ৰ আৰৰ মানটো আৰু পাই মানটো বহাই দিয়া আৰু তোমালোকক মই ক'ব থাকি গৈছে পাই মানটো হৈছে তোমালোকৰ 22/7 আৰু এপ্ৰক্সিমেটলি 3 পইণ্ট কেতিয়াবা আমি 14 বুলিও ব্যৱহাৰ কৰোঁ এইটো প্ৰায় হয় দেই তোমালোকক যদি একো নকয় আমি সাধাৰণতে 22/7 ব্যৱহাৰ কৰোঁ আৰু যদি কৈ দিয়ে 3.14টো আমি ব্যৱহাৰ কৰিম হ'ব গতিকে টুৱাইচ পাই মানে 22/7 ব্যৱহাৰ কৰিলোঁ আৰু আৰৰ মানটো বহুৱাই দিয়া আৰ মানে কিমান ইয়াতে দিছে আৰ মানে হৈছে 4 হ'ল গতিকে মানটো বহুৱাই দিলে আমি কিমান পাম আৰু এককটো দিয়া আছে সেন্টিমিটাৰ গতিকে এইটো সেন্টিমিটাৰ হ'ল পূৰণ কৰি দিয়া পূৰণ কৰিলে আমি পাম এইটো 2 2 4 44 পূৰণ 44 পূৰণ 4 4 4 16 6 হাতে গ'লে 4 4 16 একে 17 176/7 সেন্টিমিটাৰ মই দশমিক বিন্দুৰ পিছত অন্ততঃ দুটা বা এটা ইউনিট লিখোঁ 176ক মই হৰণ কৰিলোঁ 7ৰে 7 2 14 3 থাকিল 36 7 5 গুণ 35 বাকি থাকিলে দশমিক বিন্দু দিলোঁ শূন্য নামি আহিল 7 গুণ 7 3 শূন্য নামি আহিল 7 4 গুণ 28 গৈ থাকিব আৰু মই এপ্ৰক্সিমেটলি তেনেহ'লে কিমান পালোঁ 25.14 সেন্টিমিটাৰ তাতে মই উত্তৰটোত প্ৰাইড পাইছোঁ একজেক্ট আনচাৰ পোৱা নাই এতিয়া মই একেধৰণে এই বৃত্তটোৰে মই তোমালোকক এবাৰ কৰিবলৈ যাওঁ কালি হা মই এইখিনি মচি দিছোঁ পিছৰখিনি মই আকৌ একে আছেতো একেই কৰি যাওঁ গতিকে বৃত্তৰ কালিৰ সূত্ৰটো লিখা বৃত্তৰ কালিটো হৈছে তোমালোকৰ কিমান সূত্ৰটো বৃত্তৰ কালি হ'ল পাই আৰ স্কুৱেৰ পাই মানে আকৌ মান বহাই দিলোঁ 22/7 আৰ স্কুৱেৰ মানে কিমান 4 × 4 আৰু এককটো কিন্তু হৈ গ'ল বৰ্গ সেন্টিমিটাৰ পূৰণ কৰি দিয়া 4 4 গুণ 16 পূৰণ 22 16 22ৰে পূৰণ কৰোঁ 32 আকৌ ইফালে 12 হাতে গ'লে 32 2 5 3 এবাৰ হৰণ ওপৰত পালোঁ 352 পূৰণ হৰণবোৰ নিজে কৰি চাবা আৰু হৰণ এক অকণমান দীঘলীয়া হয় কাৰণ ভগ্নাংশ আছেতো তাক 7ৰে হৰণ কৰা 7ৰে হৰণ কৰিলে 7 5 গুণ পালোঁ 35 2 নামি হ'ল গ'ল বাৰ নাযায় গতিকে 0 বাৰ দিলোঁ দশমিক বিন্দু দিলোঁ এটা 0 নামি আহিল 20 7 2 14 গতিকে আমি 14 6 নামি আহিল 0 7 8 গুণ 56 তাৰমানে এইটোক মই এপ্ৰক্সিমেটলি উত্তৰ পালোঁ 50.5 আৰ স্কুৱেৰ 4 4 গুণ 16 পুৰটো শুদ্ধকৈ কৰিছোঁ নি বাৰু 4 4 গুণ 16ক মই পূৰণ কৰিলোঁ 22ৰে গতিকে 6 গুণ 12 দি হাতে গ'ল 1 6 গুণ 12 13 32 4 চ' 50 পইণ্ট কিমান পালোঁ মই 28 বৰ্গ সেন্টিমিটাৰ হৈছে মই তোমালোকক আৰু এটা কুৱেশ্যন ইয়াৰে কৰি দিওঁ ইয়াৰে মই কুৱেশ্যন নম্বৰ তোমালোকক নেক্সট এটা কৰি দিওঁ 4 নম্বৰটো কৰি দিওঁ 10 পইণ্ট কুৱেশ্যন নম্বৰ 1 or 4 1.05 মিটাৰ এইটো কৰি দিওঁ তোমালোকৰ একেধৰণৰ প্ৰশ্ন মাত্ৰ কেলকুলেশ্যনবোৰ ইয়াতে তোমালোকে সাৱধানে কৰিবা দেই কেলকুলেশ্যনবোৰ অলপ লেংদি হয় ইয়াতে বৃত্তটোৰ ব্যাসাৰ্ধ দিয়া আছে তোমালোকৰ কিমান 1.05 এককটো হ'ল মিটাৰ ঠিক আছে গতিকে বৃত্তটোৰ পৰিসীমা উলিয়াওঁ বৃত্তৰ পৰিধি কিমান হ'ব সূত্ৰ লিখি দিয়া টুৱাইচ পাই আৰ 2 পাই মানে হ'ল 22/7
এতিয়া মই ইয়াতে মানটো বহাই দিওঁ r মানে হ'ল 1.05 এককটো হৈ গ'ল চেণ্টিমিটাৰ কটাকটি যায় যদি কটাকটি কৰি দিয়া হাতেৰে এইটো যাব কটাকটি 7 দশমিকটো দিলোঁ 7 গুণ 7 3 থাকি গ'ল 7 5 গুণ 35 হ'ল মানে মই পূৰণটো অকণমান মুখে মুখে কৰিব পাৰোঁ 22 ৰাখিলোঁ 15 দুগুণ 30 হয় 30 হ'লে তোমালোকৰ দুটাৰ পিছত থাকিব দশমিক 3 শূন্য শূন্যটো লিখাৰ প্ৰয়োজন নাই দশমিক তেনেহ'লে 3 হৈ গ'ল কাটাকাটি কৰিলে আমি কিমান পাম এইটো পইণ্টটো থাকিবই 3 গুণ 6 3 গুণ 6 এটাৰ পিছত পইণ্ট আছে হয়নে গতিকে 6.6 চেণ্টিমিটাৰ এইটো মই পালোঁ বৃত্তটোৰ পৰিধি এইবাৰ মই ইয়াতে বৃত্তটোৰ ব্যাসাৰ্ধৰ পৰা কালি উলিয়াব যাওঁ হা এতিয়া কালিৰ সূত্ৰটোত লিখি দিওঁ বৃত্তৰ কালি কালি কি হ'ব পাই r স্কুৱেৰ পাই মানে আকৌ আগৰ দৰে মান বহালোঁ 22/7 r মানে হ'ল 1.05 স্কুৱেৰ আছে 1.05 লিখিলোঁ একক হৈ গ'ল বৰ্গ মিটাৰ অ'কে চ' এতিয়া কাটাকাটি যাব এটা দশমিক 7 গুণ 5 35 এতিয়া মোৰ থাকি গ'ল তাৰমানে 22 পূৰণ দশমিক 1.05 একক বৰ্গ মিটাৰ মই পূৰণ কৰি চাওঁ 22ক কৰিলোঁ দশমিক 1 পাছৰে 5 দুগুণ 10 শূন্য হাতে গ'ল 1 5 দুগুণ 10 1 11 2 2 0 3 3 দশমিক তাৰমানে এইটো হ'ল মোৰ 3.3 পূৰণ 1.05 বৰ্গ মিটাৰ মই আৰু পূৰণ কৰিব লাগিব হয়নে পূৰণবোৰ শুদ্ধকৈ কৰিব এতিয়া তোমালোকে পূৰণটো আকৌ কৰিব লাগিব এইটো হৈছে 1.05 3.3 5 গুণ 15 5 হাতে গ'ল 1 3 শূন্য গুণ 0 1 3 গুণ 3 আকৌ 5 1 3 একেই হ'ল 5 6 4 3 তাৰমানে তোমালোকৰ দশমিক বিন্দু 3টাৰ পিছত থাকিব 3.465 বৰ্গ চেণ্টিমিটাৰ এইটো হৈছে আমাৰ এইটো কুৱেশ্যনৰ উত্তৰ এতিয়া তোমালোকে চোৱা এতিয়া আমাৰ এই প্ৰশ্নটোত দেখিছোঁ আৰু কেইটামান মই 1 আৰু 4 কৰি দিলোঁ আৰু বহুতটা কুৱেশ্যন আছে ব্যাসাৰ্ধ দিয়া থাকিলে তো আমি ইয়াতে সহজতে কি কৰিব পাৰোঁ বৃত্তটোৰ কালি আৰু পৰিধি নিৰ্ণয় কৰিব পাৰিম হ'ব এইবাৰ মই তোমালোকৰ যাওঁ কুৱেশ্যন নম্বৰ 2 লৈ কুৱেশ্যন নম্বৰ 2টো হৈছে তলত বৃত্ত কিছুমানৰ ব্যাস দিয়া আছে এবাৰ ব্যাসৰ কাৰণে কৰিম কুৱেশ্যনটো তলত বৃত্ত কিছুমানৰ ব্যাস দিয়া আছে তোমালোকে এতিয়া উলিয়াব লাগিব বৃত্তটোৰ কালি আৰু পৰিসীমা মই 1 নম্বৰটো কৰিছোঁ ইয়াতে আছে 49 হ'ল একক চেণ্টিমিটাৰ এইটো মন কৰা এবাৰ তোমালোকক দিয়া আছে ব্যাস আৰু তোমালোকে ব্যাস আৰু ব্যাসাৰ্ধৰ মাজৰ সম্বন্ধটো নিশ্চয় মনত আছে কি হয় ব্যাস হৈছে ব্যাসাৰ্ধৰ দুগুণ বা উল্টাকৈ ক'ব পাৰা ব্যাসাৰ্ধ হৈছে ব্যাসৰ আধা হ'ব গতিকে দিয়া আছে কি লিখি লোৱা প্ৰথমতে দিয়া আছে বৃত্তৰ ব্যাস দিয়া আছে তোমালোকক 49 চেণ্টিমিটাৰ গতিকে তোমালোকে বৃত্তটোৰ ব্যাসাৰ্ধ উলিয়াই লোৱা ব্যাসাৰ্ধ হৈছে কিমান বৃত্তটোৰ ব্যাসৰ আধা অৰ্থাৎ 49/2 চেণ্টিমিটাৰ ব্যাসাৰ্ধ পালোঁ গতিকে আমি এতিয়া ইয়াৰ বৃত্তটোৰ পৰিধি উলিয়াব পাৰিম আৰু লগতে কালি উলিয়াব পাৰিম বৃত্তৰ পৰিধি সূত্ৰত বহাই দিওঁ টুৱাইচ পাই r 2 পাই মানে হ'ল 22/7 আৰু r মানে হ'ল 49/2 একক হ'ল চেণ্টিমিটাৰ কাটাকাটি কৰি দিয়া 7 7 গুণ 49 আৰু এইটো 2 কাটাকাটি গ'ল থাকি গ'ল তোমালোকৰ 22 পূৰণ 7 7 দুগুণ 14 4 হাতে গ'ল 1 7 দুগুণ 14 একে 15 তাৰমানে আমি ইয়াৰ পৰিসীমা পালোঁ 154 চেণ্টিমিটাৰ হ'ব এতিয়া আমি এই কুৱেশ্যনটোতে বৃত্তটোৰ কালি উলিয়াই লওঁ বৃত্তৰ কালিৰ কাৰণে তেনেহ'লে তোমালোকে জানাই কি হ'ব সূত্ৰটো বৃত্তৰ কালি মানে হ'ল বৃত্তৰ কালি সূত্ৰটো হৈছে তোমালোকৰ কি পাই r স্কুৱেৰ পাই মানে তোমালোকে জানাই একো দিয়া নাথাকিলে 22/7 লিখিবা আৰু r মানে মোৰ কিমান আছিলে 49/2 স্কুৱেৰ আছে গতিকে মই দুবাৰ লিখিলোঁ আৰু হৈ গ'ল বৰ্গ চেণ্টিমিটাৰ আকৌ কাটাকাটি যাব এইটো গ'ল 7 এইটো 2 এবাৰ যোৱা 11 আৰু নাযায় হয়নে গতিকে মই এইটো এনেকৈ ৰাখি থওঁ পূৰণ কৰোঁ পূৰণ কৰিলে মই এইটো কৰিব পাৰোঁ 11 7 গুণ 77 হৰণ 2 বৰ্গ চেণ্টিমিটাৰ মই 49ক 77 দি পূৰণ কৰোঁ 7 9 গুণ 63 3 হাতে গ'ল 6 7 4 গুণ 28 29 30 31 32 33 হ'ল আকৌ মই এইটোৱে পাম 77ৰে যিহেতু কৰিম গতিকে 3
7 7 3 হৰণ কৰিলোঁ 2ৰে 2 গুণ 2 1 7 3 8 গুণ 2 8 গুণ 16 আকৌ 8 বাৰ যাব 16 1 3 6 বাৰ যাব 12 1 থাকিল দশমিক বিন্দু দিলোঁ 0 নামি 5 তাৰমানে কিমান পালোঁ 1886.5 বৰ্গ চেণ্টিমিটাৰ হৈছেনে তোমালোকে এতিয়া কেনেকৈ ব্যাস দিলে কেনেকৈ তোমালোকে কালি আৰু পৰিসীমা উলিয়াব লাগে নিশ্চয় ধৰিব পাৰিছা হ'ব মই তোমালোকক বাৰু আৰু এটা এনেকুৱা ধৰণৰ প্ৰশ্ন কৰি দিছোঁ একেধৰণৰে প্ৰশ্ন খালি ইয়াতে তোমালোকৰ বিশেষ মন কৰিবলগীয়া কথা হ'ল ইয়াৰ কেলকুলেশ্যনছখিনি কিন্তু বহুত ইম্পৰ্টেণ্ট দেই মই ইয়াৰে কুৱেশ্যন নম্বৰ 3টো কৰি দিছোঁ 6.3 চেণ্টিমিটাৰ 6.3 চেণ্টিমিটাৰ এতিয়া তোমাৰ এইটো হৈছে ব্যাস দিয়া আছে বুলি লিখিবা 6.3 চেণ্টিমিটাৰ গতিকে ইয়াৰ ব্যাসাৰ্ধ কিমান পালা আধা ব্যাসাৰ্ধ হৈ গ'ল 6.3 ডিভাইডেড বাই 2 চেণ্টিমিটাৰ গতিকে ইয়াৰে তুমি পৰিধি উলিওৱা বৃত্তৰ পৰিধি হ'ল তোমালোকৰ সূত্ৰটো লিখি দিয়া টুৱাইচ পাই আৰ মানবোৰ বহুৱাই যোৱা 2 পাই মানে হ'ল 22/7 আৰ মানে হ'ল কিমান 6.3 ডিভাইডেড বাই 2 একক হৈ গ'ল চেণ্টিমিটাৰ 2 2 কাটা গ'ল দশমিক 9 পূৰণ কৰি দিয়া 9 2 গুণ 18 আঠাতে গ'লে 9 2 গুণ 18 কে 19 আৰু দশমিক বিন্দু পিছত এটা সংখ্যা আছে গতিকে আমি উত্তৰটো পালোঁ 19.8 হৈছে এতিয়া ইয়াৰে মই কালিটো উলিয়াই লওঁ হ'ব বৃত্তটোৰ কালিটোৰ কাৰণে আমি সূত্ৰটো চেঞ্জ কৰি দিওঁ বৃত্তৰ কালি সূত্ৰটো মই বহাই দিলে কি পাম পাই আৰ স্কুৱেৰ কালি হৈ গ'ল পাই আৰ স্কুৱেৰ পাই মানেতো একেই মান 22/7 টো মনত ৰাখিবা দেই আৰু আৰ মানে হ'ল 6.3 ডিভাইডেড বাই 2 কিন্তু 6.3 ডিভাইডেড বাই 2 স্কুৱেৰটোক মই দুবাৰ ভাঙি লিখিছোঁ যাতে আমাৰ পূৰণ কৰিবলৈ সুবিধা হয় তোমালোকে স্কুৱেৰ চিন দিও কৰিব পাৰা কাটা কাটি কৰা 7 9 গুণ 61.9 2ৰে কাটিলোঁ 11 আমাৰ এইখিনিত থাকি গ'ল 9.9 ইনটু 6.3 ডিভাইডেড বাই 2 বৰ্গ চেণ্টিমিটাৰ পূৰণ কৰি চাওঁ 6.3 পূৰণ কৰিলোঁ 9.9 দি 3 9 গুণ 27 7 হাতে গ'ল 2 6 9 গুণ 54 55 আকৌ একে হ'ল 7 6 5 7 7 13 3 হাতে গ'ল 1 12 2 হাতে গ'লে 6237 হৈছে চ' ইয়াতে মই পালোঁ 6237 বাই 2 দশমিক বিন্দু কেইটাৰ পিছত আছে দুটাৰ পিছত গতিকে এইখিনি হ'ল বৰ্গ চেণ্টিমিটাৰ এতিয়া 2ৰে হৰণ কৰি দিওঁ 2ৰে হৰণটো মই ইয়াতে মুখে মুখেও কৰিব পাৰোঁ হয়নে চ' ইয়াতে যাব 3 বাৰ ইয়াতে গ'ল এবাৰ গ'ল 17 থাকিল 3 8 গুণ 16 5 বৰ্গ চেণ্টিমিটাৰ তাৰমানে আমি ইয়াতে উত্তৰটো কিমান পালোঁ 31.185 হ'ব তোমালোকে দুই ধৰণৰ অংকটো কেতিয়া ব্যাস দিয়া থাকিলে কি কৰিবা ব্যাসাৰ্ধ উলিয়াই লৈ কৰিবা আৰু ব্যাসাৰ্ধ দিয়া থাকিলে চিধা কৰিবা এই ধৰণৰ তোমালোকক বৃত্তটোৰ ব্যাস আৰু ব্যাসাৰ্ধ দিয়া থাকিলে অংকখিনি বাকী যিখিনি আছে 1 2 3 নম্বৰ প্ৰশ্নটো তোমালোকে বাকী ৰখি যোৱাখিনি নিজেই কৰিবা হ'ব থেংক ইউ